তুমি কি দৈত্য আৰু তুমি ইন্দ্ৰদৈত্য ইন্দ্ৰদৈত্য জানো ইন্দ্ৰ দেৱতা আৰু তুমি ময়ূৰী আৰু তুমি কালকেতু কালকেশী দৈত্য আৰু তুমি তোমালোকে চাব আহিছা ন ভাওনা চাব আহিছা আৰু তুমি এতিয়া যুদ্ধ কাৰ কাৰ আছে কালকেতু কালকেতু কোন আছিল তুমি কালকেতু আৰু ইন্দ্ৰ কোন ইন্দ্ৰ তুমি যুদ্ধ লাগা দৰ্শক নহয় জানো যুদ্ধ লাগি থাকোতে হিমতে পাইলা গয়া কি গাই আছা দে যুদ্ধ গীত গোৱা ভাওনা কেনেকুৱা লাগিছে ভাল লাগিছে ভাওনা ভাল হৈছে নে তুমি ভাও কৈছা নহয় ন তোমাক কেনেকুৱা লাগিছে ভাল লাগিছে কেনেকুৱা লাগিছে তুমি কি কি ভাও কৰিব জানা মই কথা কেইটা মুৰা দেতা
দৈত্য ভাও কৰা আৰু কি কৰা ইন্দ্ৰ কালকেতু আৰু কি ভাও কৰা মাইকী ভাও কৰা কি ভাও কৰা অমিয়া আৰু কি কৰা প্ৰহৰী ওলাব ঘূৰি আহা এনেকে ঘূৰি আহা গোৱা এতিয়া প্ৰৱেশ নহয় এতিয়া প্ৰস্থান হ'ল গোৱা প্ৰস্থানৰ গীত গোৱা গোৱা নমস্কাৰ মোৰ নাম ঋতু হাজৰিকা তুমি কোন শ্ৰেণীত পঢ়িছা প্ৰথম শ্ৰেণী কোন স্কুলত পঢ়া তুমি তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অসীম দাস কোন শ্ৰেণীত পঢ়িছা প্ৰথম শ্ৰেণী কোন স্কুল প্ৰাথমিক বিদ্যালয় এতিয়া দৰ্শকসকলক সুধিছো তুমি কোন শ্ৰেণীত পঢ়িছা মই চতুৰ্থ শ্ৰেণী স্কুলৰ নামটো কোৱা 31 নং কপোহা প্ৰাথমিক বিদ্যালয় তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মনাশ্ৰী হাজৰিকা আৰু তুমি কোৱা তোমাৰ নামটো নমস্কাৰ মোৰ নাম কুহি হাজৰিকা কুহি হাজৰিকা স্কুললৈ গৈছা নে গৈ আছা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী বিটু হাজৰিকা চতুৰ্থ শ্ৰেণীত পঢ়া ইয়াৰ কি হ'ল তাৰ সি চতুৰ্থ শ্ৰেণীত পঢ়ে আখৰ কেইটা বেয়া কিমানটো সৰুকে লিখে হ'ব দে